চাই লওক ৰাইজ, এয়া আপোনালোকৰ সন্মুখত আছে বহুত সুন্দৰ এটা মহৰ পোৱালি, বহুত সুন্দৰ। এই বছৰ বহুত ভালে ভালে যুঁজিছে মহটোৱে। চ' এয়া আপোনালোকৰ চাই আছে কামপুৰ চাংচেকি, নগাঁও কামপুৰ চাংচেকি হেমন্ত ৰাজকোঁৱৰ মহ হয়। 4 দাঁত মাত্ৰ বয়স। চ' বহুত সুন্দৰ বনাই ৰাখিছে স্বাস্থ্য পাতি, আৰু কষ্ট বহুত কৰি আছে মহটোৰ প্ৰতি। স্বাস্থ্য পাতি বহুত সুন্দৰ হৈ আছে। চাওক দূৰৰ পৰা দেখা গৈ আছে এনেকুৱা, কিন্তু ওখ আছে বহুতখিনি আৰু দীঘলো আছে। শিংযোৰ এতিয়া বহুতখিনি দীঘল হ'ল। আগতে আপোনালোকক ভিডিঅ' দিছিলোঁ, তাত কিন্তু শিংযোৰ বহুত চুটি চুটি আছিলে। এতিয়া চাওক শিংযোৰৰ বহুতখিনি দীঘল হ'ল। আৰু চাওক এই মহটোৱে এইবছৰ বহুত ভাল ভাল যুঁজিলে। চ' ৰাইজ, কোনে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি পেলাই জনাব, আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যন অল কৰি দিব, আৰু যিসকলে চাই আছে সকলোৱে ভিডিঅ'টো লাইক কৰি দিব। চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। আৰু ৰাইজ, এই মহটো এইবছৰ মানে 6খনমান যুঁজাইছে, আৰু প্ৰথম লৈ গৈছিলে মানে মাঘৰ 1 তাৰিখে লৈ গৈছিলে কামপুৰ চাংচেকি চাপাং বজাৰ বুলি কয়, তাত লৈ গৈছিলে। আৰু তাত নি পেলাই প্ৰথম যুঁজখন দিছিলে, আৰু সেই যুঁজখনত 3 মিনিটমান যুঁজিছিলে, আৰু 3 মিনিটমান যুঁজি পেলাই জয়ী হৈছিলে মহটো। আৰু জয়ী হোৱাত প্ৰাইজ হিচাপে 1000 টকা দিছিলে। আৰু ৰাইজ 3 তাৰিখে মহটো লৈ গৈছিলে কামপুৰ মেইন যিখন টাউন, তাত যুঁজখন হৈছিলে, তাত লৈ গৈছিলে। আৰু তাত নিয়াৰ পিছত মহটোৱে মাথা পাতা নাছিলে, যাৰ কাৰণে যুঁজখন হোৱা নাছিলে, মানে ই মাথা পাতা নাছিলে, হাৰি গ'ল। আৰু তাৰপিছত 7 তাৰিখে লৈ গৈছিলে, 7 তাৰিখে লৈ গৈছিলে তেতেলী খোৰা নি পেলাই তাত যুঁজাইছিলে। তাত 2 মিনিটমান যুঁজিছিলে, 2 মিনিটমান যুঁজি পেলাই প্ৰাইজ হিচাপে 1200 টকা পাইছিলে। আৰু ৰাইজ 8 তাৰিখে লৈ গৈছিলে মহটো লটৰমাৰি লৈ যোৱাত তাত বহুত সুন্দৰ যুঁজিছিলে। প্ৰায় 6 মিনিট 16 ছেকেণ্ড মান যুঁজি পেলাই মহটোৱে জিকিছিলে, আৰু জিকাত প্ৰাইজ হিচাপত 2500 টকা পাইছিলে। চ' এয়া আপোনালোকৰ সন্মুখত কামপুৰ চাংচেকিৰ হেমন্ত ৰাজকোঁৱৰ মহটো, বহুত সুন্দৰ। চাওক, আৰু ৰাইজ মহটো খোৱা বোৱাত বহুত ভাল। চাওক নিজে খাই আছে। আৰু মহটোৰ প্ৰতি হেমন্তই বহুত কষ্ট কৰি আছে, নিজেই খেতি কৰিছে। চ' 1 বিঘামান মাকৈ খেতি কৰিছে, আৰু মাকৈ খেতি কৰি পেলাই তাৰেই মানে মাকৈ খুৱাই আছে, আৰু কষ্ট কৰি আছে, পূৰা লাগি আছে মহটোৰ প্ৰতি। চ' সকলোৰে আশীৰ্বাদ কৰিব যাতে আগন্তুক ডাঙৰ হৈ পেলাই বহুত ভাল ভাল যুঁজ দেখাব পাৰে ৰাইজক। চব ৰাইজৰ কাৰণে মহটো ৰাখিছে। চ' এবাৰ বিক্ৰী কৰি দিছিলে, কিন্তু পিছত আকৌ মই কৈছোঁ যে বিক্ৰী কিয় কৰিলে। চ' মহটো বহুত সুন্দৰ এটা মহ হ'ব ডাঙৰ হ'লে। চ' আপোনাক কমেণ্ট কৰি পেলাই জনাব কেনেকুৱা হ'ব ডাঙৰ হ'লে মহটো। চ' আকৌ পিছত মানে ঘূৰাই আনিলে মহটো। চ' বহুত সুন্দৰ এটা মহ, যুঁজে বহুত ভাল। এতিয়া বয়স কম, লাহে লাহে ডাঙৰ হ'লে আৰু ভাল ভাল যুঁজ দেখা পাব। চ' ৰাইজ চাই থাকক আপোনালোকে, বহুত ভাল ভাল যুঁজ যুঁজিলে। চ' এনেদৰে যুঁজ কেইখন হোৱাৰ পিছত বহুত সময় মানে বহুত কেইদিন যুঁজলৈকে লোৱা নাছিলে, মহটো অলপ আঘাত পাইছিলে যিহেতু। তাৰপিছত 26 জানুৱাৰীৰ দিনাখন ফাইনেল এখন যুঁজ হৈছিলে, বহুত সুন্দৰ যুঁজ হৈছিলে, একদম চাংচেকি হৈছিলে এইটো। আৰু তাত নি পেলাই যুঁজাইছিলে, 7 মিনিটমান মহটোৱে যুঁজি পেলাই জিকিছিলে। আৰু প্ৰাইজ হিচাপত তাত কমেই দিছিলে, প্ৰাইজ 500 টকা দিছিলে, আৰু কাপ প্লেটৰ ছেট এটা দিছিলে। চ' এইবছৰ একেইখিনি 6খন যুঁজিছিলে, 6খনৰ ভিতৰত এখনহে মাত্ৰ হাৰিছিলে, মানে মাথা পাতা নাছিলে, আৰু বাকী গোটেই সেইখন জিকিছিলে। আৰু ৰাইজ, যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই সকলোৱে লাইক কৰি দিয়ক, আৰু কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি পেলাই জনাওক। নগাঁও, বিশেষকৈ নগাঁও কামপুৰৰ পৰা কোনে চাই আছে কমেণ্ট কৰি পেলাই জনাব। চাওক, এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াৰ অলপ আখৰা, লগতে ইয়াৰ মোচন। চাওক, এই চাওক কি ভয়ংকৰ, চাইছেনে? এতিয়াই মানে ইমান মানে ভয়ংকৰ ৰূপত যি মোচন দেখায়, এতিয়াই ডাঙৰ হ'লেতো আৰু ভাল ভাল একদম দেখাব। চাওক চাওক, ইয়াৰ যুঁজৰ পূৰা এনি টাইম যুঁজৰ মূৰত থাকে। চাইছেনে? এই চাওক, চাইছেনে ৰাইজ? ভয়ংকৰ আখৰা। এই চাওক, মোচনটো চাওক ইয়াৰ, চাওক কেনেকৈ কোব দিয়ে, চাওক ভয়ংকৰ বেলেগ কোব দিয়ে। চ' সকলোৱে আশীৰ্বাদ কৰিব যে আগন্তুক ভাল ভাল যুঁজ ৰাইজে দেখাব পাৰে। চাওক চাওক।
চ' ৰাইজ আজিলৈকে এইখিনিয়ে লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। চ' ভিডিঅ'টো চাই পেলাই কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব। চ' সকলোকে থেংক ইউ, গুড বাই, টাটা, গুড নাইট।